মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ নতুন অসমীয়া পাঠ্যপুথি স্পন্দন দ্বিতীয় ভাগৰ অধ্যায় 1 আমাৰ চৌপাশ নামৰ যিটো অধ্যায় আছে সেই অধ্যায়টিৰ পাঠ 2 এটা ফুটা কলৰ নামৰ যিটো পাঠ আছে সেই পাঠটি তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। এটা ফুটা কলম। এতিয়া চোৱাচোন কি দিছে। প্ৰথমতে সেউজীয়া গছ লতা, ৰং বিৰঙৰ ফুল, ধুনীয়া চৰাই চিৰিকটি আদি আমাৰ মনত কিমান যে আনন্দ দিয়ে। প্ৰকৃতিৰ এই উপাদানবোৰে আমাৰ চৌপাশ অধিক সুন্দৰ কৰি ৰাখিছে। আমি প্ৰকৃতিক ভাল পাওঁ। এই ভাল পোৱা আমাৰ কামৰ মাজেদি প্ৰকাশ পায়। নিজেই নজনাকৈ কৰা কামৰ জৰিয়তে প্ৰকৃতিৰ উপকাৰ সাধন হয়। সাধুটো পঢ়ি এই বিষয়ে জানো আহা। এই সাধুটোত কি দিছে, আমি নিজেই নজনা কিছুমান কামে কেনেধৰণে প্ৰকৃতিক উপকাৰ কৰে তাৰ বিষয়ে এই সাধুটোত দিয়া হৈছে। পঢ়ো আহা। বহুদিনৰ আগৰ কথা। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল। তেওঁ সদায় পুৱা গধূলি এযোৰ মাটিৰ কলহাৰে নৈৰ পৰা পানী আনিছিল। এই পানী বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে তেওঁ পৰিয়ালটোক পোহপাল দিছিল। তেওঁ ঘৰৰ পৰা নৈৰ ঘাটটো এমাইলমান দূৰৈত আছিল। পানীভাৰীজনে কলহযোৰ এডাল বাউকাৰ দুইমূৰত শিকেৰে ভাৰ বান্ধি লয়। তেনেকৈ নিতৌ নৈ ঘাটৰ পৰা বজাৰলৈ পানী কঢ়িয়াই নিয়ে। সুখে দুখে সদায় একেলগে থকা কলহযোৰৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। এতিয়া কি কৈছে প্ৰথম দফাটোত, বহুদিনৰ আগৰ কথা। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল। তেওঁ কি কৰিছিলে, পুৱা গধূলি এযোৰ মাটিৰ কলহৰে নৈৰ পৰা পানী আনিছিল আৰু সেই পানী বজাৰ বিক্ৰী কৰি তেওঁ পৰিয়ালটোক পোহপাল দিছিল। আৰু তেওঁৰ ঘৰৰ পৰা নৈ ঘাটটোৰ দূৰত্ব প্ৰায় এমাইলমান আছিল। আৰু পানীভাৰীজনে কি কৰিছিলে, কলহযোৰ এডাল বাউকাৰ দুইমূৰত শিকেৰে ভাৰ বান্ধি লয় আৰু তেনেকৈ নিতৌ নৈ ঘাটৰ পৰা বজাৰলৈ তেওঁ পানী অনা নিয়া যিটো কাম সেই কামটো কৰিছিল। সুখে দুখে সদায় একেলগে থকা কলহযোৰৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। যিহেতু কলহযোৰ একেলগতে আছিল সেইকাৰণে সিহঁতৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল। ঘটনাক্ৰমে এদিন তাৰ এটা কলহ বাটৰ কাষতে থকা এজোপা গছৰ ডালত লাগিল। ফলত কলহটোৰ গাত সৰু ফুটা এটা হ'ল। পানী কঢ়িয়াই আনোতেই সেই ফুটাটোৰ সদায় পানী নিগৰি নিগৰি পৰি আহিবলৈ ধৰিলে। বজাৰ পাইগৈ মানে ভৰ্তি কলহটো আধা খালী হৈ পৰে। কিন্তু মানুহজনে কথাটোত গুৰুত্ব নিদি সেই কলহটোৰেই সদায় পানী আনি থাকিল। কি হৈছিল, এদিন ঘটনাক্ৰমে কলহ এটা কি হৈছিল, বাটৰ কাষত গছ এজোপাত লাগি ফুটা ওলাইছিল আৰু পানী কঢ়িয়াই আনোতে সেই ফুটাটোৰে কি হয়, পানী পৰি গৈছিল নিগৰি নিগৰি আৰু বজাৰ পাইগৈ মানে ভৰ্তি কলহটো পানী আধা খালী হৈ গৈছিল। কিন্তু মানুহজনে সেই কথাটো গুৰুত্ব দিয়া নাছিল আৰু তেনেধৰণে পানী অনা নিয়া কামটো কৰি আছিল। তাৰপিছত কি হৈছে, এনেদৰে সদায় ফুটা কলহটোৰ পৰা পানী পৰি অহা দেখি নুফুটা কলহটো বৰ বেজাৰ লাগিল। সি বৰ দুখেৰে ফুটা কলহটোক ক'লে, বন্ধু, তুমি সদায় তোমাৰ পেটত খুৰাদেৱে তুলি দিয়া পানীখিনি ধৰি আনিবলৈ চেষ্টা কৰা। পিছে তোমাক বৰ আহুকাল দিছে খুৰাদেউ কোনোবা এদিন তোমাক পেলাই দিয়ে বুলি মোৰ বৰ ভয় লাগিছে। কি কৈছে যে ফুটা কলহটোৰ পৰা পানী পৰি অহা দেখি নুফুটা কলহটো বৰ দুখ লাগিছে আৰু সি দুখেৰে ফুটা কলহটোক কৈছে, কি কৈছে, বন্ধু, তুমি সদায় তোমাৰ পেটত খুৰাদেৱে তুলি দিয়া পানীখিনি ধৰি আনিবলৈ চেষ্টা কৰা, কিন্তু তোমাৰ ফুটাটোৱে আহুকাল দিয়ে আৰু কোনোবা দিন তোমাক পেলাই দিব বুলি মোৰ বৰ ভয় লাগিছে। জানোচা কেতিয়াবা মই অকলশৰীয়া হৈ পৰোঁ আৰু নুফুটা কলহটোৱে যেতিয়া ফুটা কলহটোক পেলাই দিব নিজেই অকলশৰীয়া হ'ব বুলি তেওঁ মনত শংকা হৈছে নুফুটা কলহটোৰ। পাছদিনা পুৱা ফুটা কলহটোৱে ইনাই বিনাই কান্দিবলৈ ধৰিলে। কলহটোৰ কান্দোন শুনি পানীভাৰীজনে আচৰিত হৈ সুধিলে, কলহ বোপাই, তুমি পুৱাই পুৱাই কিয় কান্দিছা? কিবা কষ্ট পাইছা নেকি? কলহটোৱে চকু পানী টুকি টুকি উত্তৰ দিলে, আপুনি চাগৈ মন কৰা নাই যে মোৰ পেটত এটা ফুটা হৈছে। আপুনি কঢ়িয়াই অনা পানী সেই ফুটাটোৱে গোটেই বাটত পৰি পৰি আহে। আপুনি নদীৰ পৰা মোক পানীয়ে পূৰ কৰি লৈ আহে, পিছে বজাৰ গৈ পাই মানে পানী আধামানহে ৰয়গৈ। আপোনাৰ কষ্ট অথলে যোৱা দেখি মোৰ বৰ দুখ লাগিছে। মোৰ এনে লাগিছে যেন মই দিনক দিনে অলাগতিয়াল হৈ পৰিছোঁ। কি হৈছে, পাছদিনা পুৱা ফুটা কলহটোৱে ইনাই বিনাই কান্দিছে আৰু কলহটোৰ কান্দোন শুনি পানীভাৰীজনে আচৰিত হৈ সুধিছে, কি কৈছে সুধিলে, কলহ বোপাই, তুমি পুৱাই পুৱাই কিয় কান্দিছা? কিবা কষ্ট পাইছা নেকি? কলহটোৱে চকু পানী টুকি উত্তৰ দিলে যে আপুনি চাগে মন কৰা নাই যে মোৰ পেটত এটা ফুটা হৈছে। আপুনি কঢ়িয়াই অনা পানী সেই ফুটাটোৱে গোটেই বাটত পৰি পৰি আহে। আপুনি নদীৰ পৰা মোক পানীৰে পূৰ কৰি লৈ আহে।
পিছে বজাৰ গৈ পাই মানে পানী আধা মানহে ৰৈগৈ বুলি কৈছে। আপোনাৰ কষ্ট অথলে যোৱা দেখি মোৰ বৰ দুখ লাগিছে বুলি কৈছে। আৰু মোৰ এনে লাগিছে যেন মই দিনক দিনে অলাগতিয়াল হৈ পৰিছোঁ। তেতিয়া কি কৈছে পানীভাৰীজনে? পানীভাৰীজনে মিচিকে হাঁহি ক'লে, পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে মূল্য আছে, দুখ নকৰিবা। মই তোমালোকক এটা দৃশ্য দেখুৱাবই ব'লা। এই বুলি মানুহজনে কলহজোৰ বাওকাত ঠিকেৰে বান্ধি লৈ সদায় অহা যোৱা কৰা বাটটোৰ পিনে আগুৱাই গ'ল। অলপ দূৰৈৰ পৰা বাটটোলৈ আঙুলিয়াই তেওঁ সুধিলে, বোপাইহঁত, বাটটোত তোমালোকে কি দেখিছা বাৰু? কি কৈছে পানীভাৰীজনে মিচিকে হাঁহি কৈছে, যেতিয়া কলহটোৱে দুখ প্ৰকাশ কৰিছে তাৰপিছত ফুটা কলহটোৱে দুখ প্ৰকাশ কৰাৰ পিছত তেতিয়া পানীভাৰীজনে মিচিকে হাঁহি কি কৈছে, পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে মূল্য আছে বুলি কৈছে। আৰু কি কৰিছে তেওঁ? দুখ নকৰিবৰ কাৰণে তেওঁক এটা দৃশ্য দেখুৱাবলৈ সিহঁতক কলহ দুটাক দৃশ্য এটা দেখুৱাবলৈ লৈ গৈছে। আৰু কি কৰিছে? এটা বাটৰ পিনে আগুৱাই গৈছে আৰু অলপ দূৰৰ পৰা বাটটোলৈ আঙুলিয়াই সুধিছে তেওঁ, বাটটোত তোমালোকে কি দেখিছা বুলি সুধিছে। নুফুটা কলহটোৱে ক'লে, খুৰাদেউ, বাটটোৰ এটা কাষ ফুলেৰে জাতিষ্কাৰ হৈ থকা দেখিছোঁ আৰু আনটো কাষ শুকাই আছে। নুফুটা কলহটোৱে কি বুলি কৈছে? যেতিয়া বাটটো দেখুৱালে তেতিয়া কৈছে যে, খুৰাদেউ, বাটটোৰ এটা কাষ ফুলেৰে জাতিষ্কাৰ হৈ থকা দেখিছোঁ আৰু আনটো কাষ শুকাই আছে এনেকৈ কৈছে। আৰু তেতিয়া কলহজোৰক বুজাই ক'লে, আমি ঘৰৰ পৰা ওলাই আহোঁতে আমাৰ লগত পানী নাথাকে, কিন্তু নদীত পানী ভৰাই আমি বাটটোৰ যিটো কাষেৰে বজাৰলৈ যাওঁ সেই কাষটোত ফুটাটোৰ পৰা পানী নিগৰি নিগৰি পৰি থাকে। প্ৰতিবাৰে তোমাৰ ফুটাটোৰ পৰা পানী পাই পাই বাটৰ দাঁতিৰ ফুল গছবোৰ জকমকাই ফুলি উঠিছে। বোপাই, ফুটা কলহ, এই ৰমক জমককৈ ফুলি থকা ফুলবোৰ দেখি এতিয়া তোমাৰ কি ভাৱ হৈছে বাৰু? তোমাৰ কি ভাৱ হৈছে বাৰু? কি বুলি কৈছে? যেতিয়া নুফুটা কলহটোৱে ক'লে যে যেতিয়া ফুল এটা কাষ বাটৰ এটা কাষ ফুলে জাতিষ্কাৰ হৈ থকা কথাটো ক'লে তেতিয়া কি কৈছে? তেতিয়া এই পানীভাৰীজনে বুজাই কৈছে যে আমি ঘৰৰ পৰা ওলাই আহোঁতে আমাৰ লগত পানী নাথাকে, যেতিয়া নদীৰ পৰা পানী আনে তেতিয়া আনোতে কি হয়, বাটটোৰ এটা কাষে পানী পৰি পৰি সেই ফুলবিলাক যিটো কাষত পানী পৰে সেই কাষটোতে কি হয়, ফুল গছবোৰ জকমকাই উঠিছে বুলি কৈছে। আৰু বোপাই তেতিয়া ফুটা কলহটোক কৈছে যে, বোপাই, ফুটা কলহ, এই ৰমক জমককৈ ফুলি থকা ফুলবোৰ দেখি এতিয়া তোমাৰ কি ভাৱ হৈছে বাৰু বুলি সুধিছে। আৰু তুমি এতিয়া নিজকে অলাগতিয়াল বুলি ভাবিবানে? আৰু ফুটা কলহটোক কৈছে যে তুমি এতিয়া নিজকে অলাগতিয়াল বুলি ভাবিবানে? এনেধৰণে ফুটা কলহটোক পানীভাৰীজনে প্ৰশ্ন কৰিছে। তেতিয়া ফুটা কলহটোৱে আনন্দেৰে ক'লে, খুৰাদেউ, ইমান দিনে নিজেই নজনাকৈ যে কাৰোবাৰ উপকাৰ কৰি আছিলোঁ এই কথাটো মই ভবাই নাছিলোঁ। মই আৰু কেতিয়াও নিজকে অলাগতিয়াল বুলি ভাবি দুখ নকৰোঁ। তেতিয়া ফুটা কলহটোৱে কি কৈছে? আনন্দেৰে কৈছে, খুৰাদেউ, যে ইমান দিনে মই নিজেই নজনাকৈ যে কাৰোবাৰ উপকাৰ কৰি আছিলোঁ সেই কথাটো মই জনাই নাছিলোঁ আৰু ভবাই নাছিলোঁ, আৰু মই কেতিয়াও নিজকে অলাগতিয়াল বুলি দুখ নকৰোঁ বুলি কৈছে। তাৰপিছত কি হৈছে? ফুটা কলহটোৰ আনন্দ দেখি নুফুটা কলহটো বৰ ভাল লাগিল। সি ফুটা কলহটোলৈ চাই হাঁহি মাৰি ক'লে, বন্ধু, এতিয়াহে মনটো ভাল লাগিছে। ফুটা কলহটোৰ আনন্দ দেখি নুফুটা কলহটোৰ মনত আনন্দ পাইছে আৰু ফুটা কলহটোলৈ চাই হাঁহি মাৰি কৈছে, বন্ধু, এতিয়াহে মনটো ভাল লাগিছে। আচলতে এতিয়া এই সাধুটোৰ পৰা আমি এই কথাটোৱে গম পাইছোঁ। এতিয়া আমি ফুটা কলহটো যদি যিদৰে ফুটা কলহটোৱে ভাবিছে যে নিজক অলাগতিয়াল, কিন্তু তাৰ সেই অলাগতিয়াল বুলি ভাবিছে যদিও তাৰ পৰা যিটো ফুটা আছিলে সেই ফুটাটোৰ পৰা পানী পায় যে প্ৰকৃতিৰ যে ফুলবিলাক যে জকমকাই ফুলিছিল, সেই নজনাকৈ যে এটা প্ৰকৃতিৰ ভাল কাম হৈছিল সেই কথাটো বুজাব গৈছে। অৰ্থাৎ আমি নজনাকৈ আমি প্ৰকৃতি বহুত উপকাৰ কৰিব পাৰোঁ, সেই কথাটো এই সাধুটোৰ দ্বাৰা বুজাব বিচাৰিছে। নিশ্চয় তোমালোকে সাধুটো বুজি পালা। এতিয়া আমি আহিছোঁ ইয়াৰ ক্ৰিয়াকলাপবিলাকলৈ। প্ৰথমতে একটো কি দিছে? তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এতিয়া কি দিছে? পানীভাৰীজনে কান্ধত কলহজোৰ ভাৰ বান্ধি লৈ বাটটোৰ কোনফালেদি অহা যোৱা কৰিছিল? এইটো কটো বাটটোৰ মাজেৰে, খ বাটটোৰ সোঁফালে, বাটটোৰ বাওঁফালে গটোত দিছে, ঘটো বাটটোৰ একা বেকাকৈ। এতিয়া গটো হ'ব এইটো আমি কি কৰিব লাগিব? তোমালোকে ধুনীয়াকৈ এইটো
বিত্তৰে পূৰ কৰিবা। এই গটো শুদ্ধ। বন্ধু এতিয়াহে মনটো ভাল লাগিছে। নুফুটা কলহটোৰ মনটো কেতিয়া ভাল লাগিছিল? যেতিয়া লগৰ কলহটোৰ গাত ফুটা হৈছিল। খটো দিছে ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল। পানী ভাৰী গটো দিছে পানী ভাৰীজনে নৈ কাষৰ বাটটো দেখুৱাবলৈ লৈ গৈছিল। বজাৰ পাইগৈ মানে ভৰ্তি কলহটো আধা খালী হৈ পৰিছিল। কোনটোত? খটো হ'ব। ফুটা কলহটো অলাগতিয়াল নহয় বুলি যেতিয়া জানিব পাৰিছিল তেতিয়া কি হৈছিলে? নুফুটা কলহটোৰ মন আনন্দৰে ভৰিছে। আমি খটো এইটো আমি সম্পূৰ্ণ এনেকৈ তোমালোকে সম্পূৰ্ণ কৰিবা। এইটো সম্পূৰ্ণকৈ আমি এইটো গোল কৰিব লাগিব। বৃত্তৰে পূৰ কৰিব লাগিব। এইবাৰ আহিছোঁ আমি 2 নম্বৰ ক্ৰিয়াকলাপলৈ। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। এই প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ দিছে আৰু ক'বলৈ দিছে আৰু কোৱাৰ লগতে লিখিবলৈ দিছে। কটো দিছে পানী ভাৰীজনৰ ঘৰ ক'ত আছিল? মই উত্তৰবিলাক লিখি ৰাখিছোঁ, তোমালোকে চোৱাচোন। পানী ভাৰীজনৰ ঘৰ ক'ত আছিলে? পানী ভাৰীজনৰ ঘৰ পাহাৰপুৰ গাঁৱত। উত্তৰটো লিখিব লাগিব। পানী ভাৰীজনৰ ঘৰ পাহাৰপুৰ গাঁৱত। এইটো থাকি পাহাৰপুৰ গাঁৱত তেনেকৈ লিখিলে হ'ব। পাহাৰপুৰ গাঁৱত আছিল। পানী ভাৰীজনৰ ঘৰ পাহাৰপুৰ গাঁৱত আছিল। তাৰপিছত খটো কি দিছে? পানী ভাৰীজনৰ ঘৰৰ পৰা নৈ ঘাটৰ দূৰত্ব কিমান আছিল? উত্তৰটো কি হ'ব? পানী ভাৰীজনৰ ঘৰৰ পৰা নৈ ঘাটৰ দূৰত্ব এমাইলমান। তাৰপিছত প্ৰশ্নটো কৈ দিছে ফুটা কলহটোৱে কিয় কান্দিছিল? ফুটা কলহটো কিয় কান্দিছিল? উত্তৰটো কি হ'ব? ফুটা কলহটোৱে পেটত ফুটা হোৱাৰ কাৰণে নিজেই অলাগতিয়াল হৈ পৰিব বুলি ভাবি কান্দিছিল। ফুটা কলহটোৱে পেটত ফুটা হোৱাৰ কাৰণে নিজেই অলাগতিয়াল হৈ পৰিব বুলি ভাবি কান্দিছিল। এনেধৰণে আমি লিখিব পাৰোঁ। ঘটো কি দিছে? নুফুটা কলহটোৰ কিয় ভয় লাগিছিল? উত্তৰটো কেনেধৰণে হ'ব? নুফুটা কলহটোৱে ফুটা কলহটোক পেলাই দিলে সি অকলশৰীয়া হৈ পৰিব বুলি ভাবি ভয় খাইছিল। ঙটো কি দিছে? পানী ভাৰীজনে কলহযোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল? উত্তৰটো কেনেধৰণে হ'ব? উত্তৰটো হ'ব পানী ভাৰীজনে কলহযোৰক বাটটোৰ এটা কাষত ফুলি থকা ফুলবোৰ দেখুৱাবলৈ লৈ গৈছিল। তো প্ৰথম প্ৰশ্নটো কি হৈছে? বাটটোৰ একাষেহে কিয় ফুল ফুলিছিল? উত্তৰটো হ'ব বাটটোৰ যিটো কাষেৰে পানী ভাৰীজন গৈছিল সেই কাষটোত থকা ফুল গছবোৰে ফুটা কলহটোৰ পৰা সদায় পানী পাই পাই ফুলবোৰ ফুলিছিল। কেনেকৈ হ'ব? বাটটোৰ যিটো কাষেৰে পানী ভাৰীজন গৈছিল সেই কাষটোত থকা ফুল গছবোৰে ফুটা কলহটোৰ পৰা সদায় পানী পাই পাই ফুলবোৰ ফুলিছিল। যিটো কাষেৰে গৈছিল সেই কাষটোহে যিহেতু পানী পাইছিল, সেনেকৈ আমি সেইকাৰণে এনেধৰণে লিখিব লাগিব যে বাটটোৰ যিটো কাষেৰে পানী ভাৰীজন গৈছিল সেই কাষটোত থকা ফুল গছবোৰেহে এইটো থাকি গৈছে। ফুল গছবোৰেহে ফুটা কলহটোৰ পৰা সদায় পানী পাই পাই ফুলবোৰ ফুলিছিল। তিনি নম্বৰটো কি দিছে? দলত আলোচনা কৰি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা। এইকেইটা দলত আলোচনা কৰি এই প্ৰশ্নকেইটাৰ উত্তৰ ক'বলৈ কৈছে। ক পানী ভাৰীজন ফুটা কলহটো আৰু নুফুটা কলহটোৰ ভিতৰত কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় লাগিল? এতিয়া কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিছে বুলি কৈছে? পানী ভাৰীজন, ফুটা কলহটো আৰু নুফুটা কলহটো। ইয়াত 3টা চৰিত্ৰ আছে সাধুটোত। এই 3টা চৰিত্ৰৰ ভিতৰত কোনটো ভাল লাগিছে তোমালোকৰ লিখিবা। ফুটা কলহটো ভাল লাগিছে, নুফুটা কলহটো। মোৰ ভাল লাগিছে নুফুটা কলহটো। নুফুটা কলহটো কি কাৰণে? কাৰণ সি নিজৰ বন্ধুৰ দুখতো সি দুখী হৈছিল। আৰু যেতিয়া তাৰ বন্ধু ফুটা কলহটোৰ যেতিয়া অলাগতিয়াল বুলি নহয় বুলি জানিছিল, তেতিয়া মনত সুখ অনুভৱ হৈছিল নুফুটা কলহটোৰ। কাৰণ আনৰ দুখত দুখী আছিল আৰু আনৰ সুখত সুখী হ'ব জানিছিল কাৰণে নুফুটা কলহটোৰ চৰিত্ৰটো মোৰ আটাইতকৈ ভাল লাগে। সেইকাৰণে ভাল লাগিছে। তোমালোকৰ কোনটো ভাল লাগে তোমালোকে দলত আলোচনা কৰি লিখিবা। খ ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিল। এই কথাষাৰ সাধুটোৰ কোনখিনি কথাৰ পৰা তুমি বুজি পালা? এই কথাটো কোনটোৰ পৰা বুজি পাইছা তোমালোকে পঢ়িবা। একেবাৰে শেষৰ ফালে যেতিয়া নুফুটা কলহটোৰ অলাগতিয়াল নহয় বুলি জানিছে, তেতিয়া
ফুটা কলহটো যে অলাগতিয়াল নহয় বুলি গম পাইছে তেতিয়া সুখ অনুভৱ কৰিছিলে সেই কথাটোৱে যে তাৰ নুফুটা কলহটো ফুটা কলহটোৰ প্ৰকৃত বন্ধু আছিল সেই কথাটো অনুভৱ কৰিব পাৰোঁ হয়নে তাৰপিছত 4 নম্বৰ কি দিছে তলত দিয়া পানী টোপালৰ মাজত থকা শব্দবোৰ অৰ্থক আখৰ কলহৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা নিতৌ ইয়াত এই বাওঁফালে দিয়া এই শব্দকেইটাৰ অৰ্থ আমি এই কলহটোৰ পৰা আমি বিচাৰি উলিয়াই লিখিব লাগে নিতৌ হলে কি হ'ব ইয়াত দিছে আহুকাল অলাগতিয়াল জাতিস্কাৰ ইয়াত দিছে বিপদ বিঘিনি কামত নলগা সুশোভিত সদায় এতিয়া উত্তৰকেইটা কেনেধৰণৰ নিতৌ হলে সদায় অহংকাৰ হলে বিপদ বিঘিনি অলাগতিয়াল কামত নলগা জাতিস্কাৰ সুশোভিত তাৰপিছত জানো আহা বাউকা মানে কি আমাৰ যে পাঠটোত যে আমি বাউকা বুলি পাইছো বাউকা মানে হৈছে ভাৰ কঢ়িয়াবৰ নিমিত্তে ব্যৱহাৰ কৰা দুই মূৰে খাস কটা এফলীয়া বাঁহৰ যতন হিকিয়া হৈছে বাউকাৰ দুই মূৰে ওলোমাই ভাৰ নিয়া জৰিৰ যতন জৰি যে থাকে সেই জৰি যতনটোকে বাউকাৰ দুই মূৰে ওলোমাই ভাৰ নিয়া যেটো জৰি যতনটোক কোৱা হয় হিকিয়া পানী ভাৰী ভাৰেৰে কঢ়িয়াই পানী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা লোকক পানী ভাৰী বুলি কয় পঢ়িবলৈ দিছে পাহাৰপুৰ নামে এখন গাঁৱত এজন পানী ভাৰী আছিল এই বাক্যটো তোমালোকৰ পাঠটোত পাইছা ইয়াত থকা পাহাৰপুৰ নাম এখন গাঁও এজন পানী ভাৰী আৰু আছিল এই শব্দবোৰ লগ হৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা এটা বাক্য গঠন হৈছে ইয়াত কি হৈছে এই গোটেইকেইটা পাহাৰপুৰ নামে এখন গাঁৱত এজন পানী ভাৰী আছিল এই যে বাক্যটো আছে পাহাৰপুৰ নামে এখন গাঁৱত এজন এই গোটেইকেইটা লগ লগাইহে এটা সম্পূৰ্ণ বাক্য হৈছে এই শব্দবোৰ লগ হৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা এটা বাক্য গঠন হৈছে হয়নে এই বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ একোটা পদ এই যে বাক্যত ব্যৱহাৰ হোৱা পাহাৰপুৰ নামে এখন গোটেইবিলাক কি হৈছে পদ অৰ্থাৎ বাক্যত ব্যৱহাৰ কৰা প্ৰতিটো অৰ্থযুক্ত শব্দকে আমি কি বুলিম পদ বুলিম 5 নম্বৰ দিছে তলত দিয়া বাক্যটোৰ পদসমূহ তলৰ বাকচকেইটাত বেলেগ বেলেগকৈ লিখা বহু দিনৰ আগৰ কথা এটো আমি ভাগ কৰি বাকচত কেনেধৰণে লিখিম বহু দিনৰ আগৰ কথা তাৰপিছত কি কলহটোৰ গাত সৰু ফুটা এটা হ'ল কলহটোৰ আমি বেলেগকৈ লিখিম গাত সৰু ফুটা এটা হ'ল আমি ভাগ কৰি এনেধৰণে লিখিব লাগে প্ৰত্যেকটো শব্দক ভাগ কৰি এনেকৈ লিখিবলৈ দিছে খটো কি দিছে তলত দিয়া বাক্য দুটাৰ পদসমূহ উলট পালট কৰি দিয়া হৈছে পদসমূহ সঠিক স্থানত বহুৱাই শুদ্ধ বাক্যটো খালী বাকচত লিখে এই বাক্য দুটাত কি হয় পদসমূহ উলট পালট ভাল এজন ল'ৰা ৰাম এজন ভাল ল'ৰা এতিয়া আমি হেতু আমি শুদ্ধ কৰি লিখিব লাগে কেনে ধৰণে লিখিম আমি ৰাম এজন ভাল ল'ৰা এই ধৰণে লিখিম আমি ৰাম এজন ভাল ল'ৰা তাৰ পিছতো শ্ৰেণীত চতুৰ্থ তেও পঢ়ে তেও উত্তৰটো কেনে ধৰণৰ হ'ব তেওটো আগত আহিব তেও চতুৰ্থ শ্ৰেণীত পঢ়ে মনত পেলাও আহা বুলি কৈছে আমি আগৰ পাঠত পাই আহিছো যে এটা বা এটাতকৈ বেছি আখৰ লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে শব্দ হয় আগৰ পাঠটোত আছে যে এটাত বা এটাতকৈ বেছি আখৰ লগ লগাই কি হয় লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে শব্দ হয় বুলি কৈছে যেনে বন্ধু এই আখৰকেইটা লগ লগাই বন্ধু হৈছে এতিয়া মন ভাল লাগ ওপৰ শব্দকেইটাৰ ব্যৱহাৰ কৰি বাক্য সাজিলে হ'ব বন্ধু এতিয়াহে মনটো ভাল লাগিছে এইকেইটা উলট পালটকে আছে এই শব্দকেইটা যদি আমি লগ লগাই দিওঁ এটা বাক্য হৈছে অৰ্থাৎ এটা বা তাতকৈ অধিক পদ একগোট হৈ মনৰ ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে বাক্য হয় বাক্যটোত থকা বন্ধু এতিয়াহে মনটো ভাল আৰু লাগিছে একোটা কি হয় তেতিয়া হলে পদ হয় মানে এই বাক্যটোত আমি কেইবাটাও পদ পাইছো আৰু এই আটাইকেইটা পদ লগ লাগিহে সম্পূৰ্ণ বাক্যটো হৈছে অৰ্থাৎ বাক্যত থকা
প্ৰত্যেকটো অৰ্থযুক্ত শব্দই হৈছে পদ পদ কি হয় নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া চাওঁচোন জানো আহা ইয়াত দিছে আমি জানিবলগীয়া কথা কেইটামান দিয়া হৈছে তোমালোকে নিশ্চয় জানা যে মাটিৰে বিভিন্ন পাত্ৰ গঢ়া হয় মাটি পাত্ৰ গঢ়া মানুহক কুমাৰ বোলে মাটি পাত্ৰ গঢ়া মানুহক কি বোলে কুমাৰ এই পাত্ৰবোৰ কেনেদৰে গঢ়ে তোমালোকে জানানে মাটি পাত্ৰ গঢ়িবলৈ আলতীয়া মাটিৰ প্ৰয়োজন হয় মাটি পাত্ৰ গঢ়িবলৈ কেনেকুৱা মাটিৰ প্ৰয়োজন হয় আলতীয়া মাটি তেওঁলোকে এই মাটি সংগ্ৰহ কৰি পানী মিহলাই খচি কোমলাই লয় তাৰ পাছত সেই মাটি লডা চকা আকাৰৰ সজুলি এটাৰ মাজত থয় এই সজুলি বিধক চাক বোলে এই সজুলিবিধৰ মাজত এই সজুলিবিধক কি বুলি কোৱা হয় চাক এইটোক কি বুলি কোৱা হয় চাক চাকটো জোৰেৰে ঘূৰাই কুমাৰজনে মাটি কোমল লডাটো হাতেৰে হেচুকি পাত্ৰৰ আকাৰ দিয়ে তাৰ পাছত তেওঁ চাকটোৰ পৰা পাত্ৰবিধ আঁতৰাই ৰ'দত শুকুৱায় চাকটোৰ পৰা আঁতৰাই কি কৰিব লাগিব ৰ'দত শুকুৱাব লাগিব শেষত শুকুৱাই লোৱা পাত্ৰবোৰ জুইত পুৰি ব্যৱহাৰ উপযোগী কৰে পুৰণি কালত চাক নোহোৱাকৈ হাতেৰেও মাটিৰ পাত্ৰ তৈয়াৰ কৰা হৈছিল আগতে চাক নাছিল আৰু সেই চাক নোহোৱা সময়ত পুৰণি কালত মানুহে কি হয় হাতেৰেও মাটিৰ পাত্ৰ তৈয়াৰ কৰি লৈছিল 6 নম্বৰটো কি দিছে দলত আলোচনা কৰি কোৱা হয়নে পানী অনাৰ বাহিৰে কত দিছে পানী অনাৰ বাহিৰে কল আন কি কামত ব্যৱহাৰ কৰা হয় উত্তৰটো আমি কেনে ধৰণে লিখিব লাগিব এটা কবলৈ দিছে তোমাক মই লিখি দিছো পানী অনাৰ বাহিৰে কলহ ব্যৱহাৰসমূহ হ'ল মাটি কলহ গ্ৰীষ্মকালত পানী প্ৰাকৃতিকভাৱে ঠাণ্ডা আৰু বিশুদ্ধ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয় মই এটাই লিখি দিছো মাটি কলহ গ্ৰীষ্মকালত পানী প্ৰাকৃতিকভাৱে ঠাণ্ডা আৰু বিশুদ্ধ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয় তোমালোকে আৰুনো কলহৰ কি ব্যৱহাৰ আছে নিজেই চিন্তা কৰি ক'বলৈ যত্ন কৰিবা খটো কি দিছে কলহৰ বাহিৰে মাটিৰে গঢ়া আন কি পাত্ৰ ব্যৱহাৰ কৰো আৰু কি কাম ব্যৱহাৰ কৰো মাটিৰে গঢ়া পাত্ৰ মই এফালে দি লিখিছো আৰু ব্যৱহাৰ গিলাস আমি পানী খাবলৈ কাপ পানী খাবলৈ সৰু ৰান্ধিবলৈ কেৰাহী ৰান্ধিবলৈ ইয়াৰ উপৰিও বিভিন্ন মাটি তোমালোকে ধি মাটিৰে গঢ়া অন্যান্য বহুতো বস্তু আছে এইবিলাকৰ নাম লিখিব পৰা মাটি চাকি আমি চাকি কি কৰো তোমালোকে নিজে লিখিবা আৰু মাটি বিভিন্ন যিবিলাক বস্তু তোমালোকে মাটিৰে গঢ়া দেখিছা সেইবিলাক এনে ধৰণে যেনে ধৰণে মই লিখিছো এই পিনে পাত্ৰটোৰ নাম লিখি আৰু ব্যৱহাৰটো এফালে লিখিবলৈ চেষ্টা কৰিবা 7 নম্বৰটো কি দিছে আমি কৰা বিভিন্ন কামে আমাৰ স্বভাৱক বিভিন্ন প্ৰকাৰে সহায় কৰে তুমি কৰা তেনে কিছুমান কামৰ বিষয়ে তলৰ তালিকাত লিখা কি কৈছে আমি কৰা বিভিন্ন কামে আমাৰ স্বভাৱক বিভিন্ন প্ৰকাৰে সহায় কৰে তুমি কৰা তেনে কিছুমান কামৰ বিষয়ে তলৰ তালিকাত লিখিবলৈ দিছে মই প্ৰকৃতিক ভাল পাওঁ সেয়েহে মই অনাহকত গছৰ ডালপাত নিচিঙো তাৰ পিছত এত কি লিখিব মই গছত পানী দিওঁ হেতু প্ৰকৃতি লাভ হয় প্ৰকৃতি কেনে ধৰণৰ লাভ হয় গছৰ বৃদ্ধিত সহায় হয় হয়নে তাৰ পিছত তুমি জাবৰ জোথৰ যতে ততে নেপেলোৱা হেতুৱে প্ৰকৃতিক সহায় কৰে হয়নে এইবিলাক তোমালোকে লিখিবলৈ যত্ন কৰিবা 8 নম্বৰটো দিছে তোমাৰ চৌপাশে থকা কি বস্তু তোমাৰ বেছি ভাল লাগে আৰু কিয় ভাল লাগে তোমাৰ চৌপাশে থকা কি বস্তু তোমাৰ বেছি ভাল লাগে তোমালোকৰ নিজৰ কি ভাল লাগে লিখিবলৈ চেষ্টা কৰিবা তলত দিয়া ছবিখন চোৱা আৰু তাত থকা কথাখিনি বৰ্ণনা কৰি এটা দফা লিখা ইয়াত কি দেখিছা ইয়াত কি হয় এহাল চৰাই আছে এই চৰাইহালক এই সৰু ল'ৰাটোৰ ছোৱালীজনী কি হয় আহাৰ যোগান ধৰে হয়নে কাৰণ হিহঁতে চৰাই খুব ভাল পাইছিল সেইকাৰণে চৰাইকেইটাক আহাৰ দিছিল খাদ্য যোগান ধৰিছিল তোমালোকে এই দফাটো নিজে লিখিব চেষ্টা কৰিবা কেনে ধৰণে লিখিবা ৰহিম আৰু অঞ্জনাৰ ঘৰৰ বাৰান্দাত এহাল চৰাই বাস কৰিছিল আৰু হিহঁতে চৰাই খুব ভাল পাইছিল তেনে ধৰণে আগবাঢ়ি যাবা দফাটো আৰু
চৰাইক সিহঁতে খুব মৰম কৰিছিল আৰু চৰাইবিলাকক চৰাইহালক সিহঁতে নিতৌ খাদ্য যোগান ধৰিছিল আৰু চৰাইহালো সিহঁতৰ লগত বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল। এনেধৰণে তোমালোকে লিখি গৈ থাকিবা। তাৰপিছত দফাটো সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিবা। তাৰপিছত এটা প্ৰকল্প দিছে, তলত দিয়া ছবিকেইখন মনোযোগেৰে চোৱা। এই ছবিখন মনোযোগেৰে চাব দিছে। এইটো প্ৰকল্পটো ইয়াত কি হৈছে, এইটো এটা ভগা কাপ আৰু কাপটোত এনেধৰণে অংক কৰিছে, ৰং দিছে, ৰঙেৰে বোলাইছে। তাৰপিছত এনেধৰণে ৰঙেৰে বোলোৱাৰ পিছত ইয়াত কি হয়, মাটি দিছে, মাটি, পচন সাৰ, জৈৱিক সাৰ দিছে। দিয়াৰ পিছত এটা ফুল লৈছে, ফুলটো ৰোৱাৰ পিছত এনেকৈ ফুলি উঠিছে এটা সময়ত, হয়নে? ফুলটো ডাঙৰ হৈছে। এই পেলনীয়া কাপটোৰ পৰা এটা কি হয়, ফুলৰ টাব প্ৰস্তুত কৰিলে। এনে ফুলৰ টাব সাজিছে, ফুলৰ টাব প্ৰস্তুত কৰা হৈছে। এইটো তোমালোকে এনেধৰণে পেলনীয়া বিভিন্ন ধৰণৰ সামগ্ৰীৰ পৰা তোমালোকে ফুলৰ টাব বা ফুলৰ টাব বুলি নহয়, বিভিন্ন ধৰণৰ আমাৰ প্ৰয়োজনীয় বস্তু প্ৰস্তুত কৰিব পাৰোঁ। তোমালোকে এইটো নিজে ঘৰত কৰিবা। বজাৰত আজিকালি বিভিন্ন ধৰণৰ ক্লে পোৱা যায়। তোমালোকে ক্লে বা মাটি ব্যৱহাৰ কৰি নিজেই ভালকৈ একোটাকৈ ফল সাজি শিক্ষক শিক্ষয়িত্ৰীক দেখুৱাবা। এইটো বজাৰত আমি বিভিন্ন ধৰণৰ ক্লে পাওঁ, মাটি পাওঁ, সেইবিলাকৰ পৰা ফল, যিকোনো ফল তোমালোকে প্ৰস্তুত কৰিবা। প্ৰস্তুত কৰি পিনি বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীক দেখুৱাবলৈ যত্ন কৰিবা। আজি পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।